নমস্কাৰ আন্তনু কৌশিক বৰুৱাৰ আসাম ইয়েৰ বুকৰ এটি সিৰিজ আলোচনা কৰিবলৈ গৈ আছো আৰু এই সিৰিজটিত থাকিব চেপ্টাৰ ওয়াইজ কমপ্লিট এমসিকিউ আৰু আজি ভিডিঅ'টিত দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ফাৰ্ষ্ট পাৰ্টটি আমি দেখিবলৈ পাম গতিকে আপোনালোকে আজি আসাম ইয়েৰ বুকৰ দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ আছে এই নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ চেপ্টাৰটি আজি ফাৰ্ষ্ট পাৰ্টটি আমি পঢ়িবলৈ পাম এজ এ এমসিকিউ ঠিক আছে আপোনালোকে যদি চেনেলটো যদি ভাল পাইছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু শেয়াৰ কৰি দিব আৰু লগতে কমেন্ট কৰি জনাব আপোনালোকে চাই কেনে পাইছে গতিকে আজি আমি দেৰি নকৰি আৰম্ভ কৰো দ্য ফাৰ্ষ্ট পাৰ্ট অফ আসাম ইয়েৰ বুক দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ ফাৰ্ষ্ট পাৰ্ট ঠিক আছে প্ৰথমতে যদি আমি চাওঁ তেতিয়াহ'লে কোৱেশ্চন নম্বৰ which region became the part of the British India in 1824 শুদ্ধ উত্তৰটো যদি আমি ডাইৰেক্ট আমি অপচনসমূহ চাই যাওঁ তেতিয়াহ'লে আমাৰ বহুতো সময় নষ্ট হ'ব গতিকে আমি ডাইৰেক্ট কিছুমান কোৱেশ্চনৰ আমি ডাইৰেক্ট শুদ্ধ উত্তৰটি আমি চাই যাম ঠিক আছে গতিকে আমি প্ৰথমতে যদি চাওঁ the question দিয়া আছিল which region became the part of the British India in 1824 গতিকে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচনসমূহ আপোনালোকে চাই যাব যেতিয়া কোৱেশ্চন পঢ়ো আপোনালোকে অপচনসমূহ চাই যাব মই ডাইৰেক্ট আনসাৰটি কৈ যাম ঠিক আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি ব্ৰহ্মপুত্ৰ ভেলী এৰিয়া অফ আসাম অৰ্থাৎ 1824 এই ব্ৰহ্মপুত্ৰ ভেলী মানে অসমৰ যি ব্ৰহ্মপুত্ৰ উপত্যকা আছে হেয়া ব্ৰিটিছৰ হাতলৈ গুচি গৈছিল নেক্সট কোৱেশ্চন In which year did Sikkim join the Indian Union through a referendum? অৰ্থাৎ ৰেফাৰেণ্ডমৰ জৰিয়তে ছিকিমে কোন চনত ইণ্ডিয়াক জয়েন কৰিছিল সুধিছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি 1975 নেক্সট কোৱেশ্চন the what percentage of India's total geographical area geographical size does the northeastern state consider অৰ্থাৎ নৰ্থ ইষ্ট ইণ্ডিয়াই মানে ইণ্ডিয়াৰ টোটেল জিওগ্ৰাফিকেল এৰিয়াৰ কিমান শতাংশ আগুৰি আছে সুধিছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি 8% অৰ্থাৎ এই নৰ্থ ইষ্টাৰ্ণ পাৰ্টটি টোটেল 8% আছে টোটেল ইণ্ডিয়াৰ ঠিক আছে নেক্সট কোৱেশ্চন what is the approximate population of the northeast India as per the 2011 census 2011 চনৰ সেন্সাছৰ মতে টোটেল কিমান পপুলেশ্যন আছে নৰ্থ ইষ্টত এক কথা সোধা আছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি 45 মিলিয়ন নেক্সট কোৱেশ্চন what is the Siliguri corridor popularly known as Siliguri corridor যিটো কৰিডৰে আমাৰ নৰ্থ ইষ্ট খনক গোটেই ভাৰতবৰ্ষৰ সৈতে জয়েন কৰি ৰাখিছে সংলগ্ন কৰি ৰাখিছে এই Siliguri কৰিডৰটো আৰু কি নামেৰে জনাজাত সুধিছে শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি চিকেন নেক কৰিডৰ ঠিক আছে তো অপচন নম্বৰ আনসাৰ অপচন নম্বৰ সি চিকেন নেক ঠিক আছে Siliguri কৰিডৰটোক আমি আৰু এটা নাম চিকেন নেক কৰিডৰ বুলিও ক'ব পাৰো নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য উইথ ৰেঞ্জ অফ দ্য Siliguri কৰিডৰ অৰ্থাৎ চিকেন নেক কৰিডৰ কিমান বহল বুলি সুধিছে কিমান বহল আছে উইথ ৰেঞ্জটো কিমান দিছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি 21 to 40 কিলোমিটাৰ অৰ্থাৎ 21 পৰা 40 কিলোমিটাৰ লৈকে এই Siliguri কৰিডৰটি বহল নেক্সট কোৱেশ্চন what percentage of the northeast India's international border lies with other countries ঠিক আছে এই আদাৰ ইণ্ডিয়াৰ যেটো আদাৰ কান্ট্ৰি হৈতে ইন্টাৰনেশ্যনেল বৰ্ডাৰ আছে টোটাল তাৰ নৰ্থ ইষ্টে কিমান শতাংশ আগুৰি ৰাখিছে বুলি উঠিছে ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি 90% অৰ্থাৎ 90% জুৰি নৰ্থ ইষ্টে বাকি আদাৰ কান্ট্ৰিজ হৈতে ইণ্ডিয়াৰ যি ইন্টাৰনেশ্যনেল বাউণ্ডাৰী হেয়া শেয়াৰ কৰি থাকে question when was the North Eastern Council constituted অৰ্থাৎ NEC North Eastern Council কোন চনত গঠন হৈছিল ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি 1971 গতিকে শুদ্ধ উত্তৰটি হ'ব 1971 in the year 1971 the North Eastern Council constituted তাৰ পিছত next question what is the full form of donor আমি ডনাৰ মিনিষ্ট্ৰি কৈ কৈছে এই ডনাৰৰ ফুল ফৰ্ম সুধিছে ইয়াৰ ফুল ফৰ্ম হ'ব কি হ'ব জাননে এই ডেভেলপমেন্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন
ঠিক আছে ডিপাৰ্টমেণ্ট নহয় ডাইৰেক্টৰেট নহয় ডেভেলপমেণ্টটো হৈছে কিন্তু নিউ ইকনমিক ৰিচৰ্চ নহয় গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন নেক্সট কুৱেশ্যন which state is referred as the land of the downlit mountains a downlit mountain land of the downlit mountains বুলি কাক জনা যায় কোনখন ষ্টেটক জনা যায় কোনখন ৰাজ্যক জনা যায় ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি অৰুণাচল প্ৰদেশক আমি land of the downlit mountains বুলি জানো অৰ্থাৎ জানিব পাৰো which of the following countries does Arunachal Pradesh share its border with মানে অৰুণাচল প্ৰদেশে কোন কেইখন ফলোইং কাণ্ট্ৰি হতে এতলত দিয়া কোন কেইখন কাণ্ট্ৰি হতে অৰুণাচল প্ৰদেশে নিজৰ বাউণ্ডাৰী শ্বেয়াৰ কৰি দিছে আৰু যদি আমি অপশ্যনসমূহ যদি চাওঁ এলিমিনেশ্যন মেথড নেপালৰ লগত কেতিয়াও নকৰে আপুনি জানো নেপালখন বহুত দূৰত আছে ঠিক আছে গতিকে এই নেপাল যত আছে আমি অৰুণাচল প্ৰদেশৰ পৰা আমি এলিমিনেট কৰিব পাৰো তেনেকৈ নেপাল এলিমিনেট বি অপশ্যন ইয়াৰ নেপাল আছে এটো এলিমিনেট অপশ্যন ডি এলিমিনেট গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ভুটান ঠিক আছে ভুটান চাইনা আৰু মিয়ানমাৰৰ সৈতে অৰুণাচল প্ৰদেশে বাউণ্ডাৰী শ্বেয়াৰ কৰে ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী তাৰপিছত সুধিছে হোৱাট ইজ দ্য হাইষ্ট পিক ইন অৰুণাচল প্ৰদেশ মেনশ্যন ইন দ্য টেক্সট মানে বুকত মেনশ্যন কৰাৰ মতে অৰুণাচল প্ৰদেশৰ হাইষ্ট পিক কোনটো সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাঞ্চনজুংগাটো নেপালত আছে কাঞ্চনজুংগা নেপালত নাই ইণ্ডিয়াতে আছে কাঞ্চনজুংগা ছিকিমত আছে তাৰপিছত কাংটো নিয়াই কাংচাং গৰিচেন পিক এটা কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এই অপশ্যন নম্বৰ বি গৰিচেন পিক গৰিচেন পিক হৈছে দ্য হাইষ্ট পিক অফ অৰুণাচল প্ৰদেশ ঠিক আছে তাৰপিছত সুধি আছে which valleys and forests are present at the lowest elevations in the Arunachal Pradesh গতিকে ঠিক আছে অলপ কোৱেশ্যনবোৰ খেলি মেলি আছে গতিকে which valley and forests are present at the lower elevation of the অৰুণাচল প্ৰদেশৰ তলৰ যোনটো lower elevation তাৰ মানে ভেলি আৰু ফৰেষ্ট কি হয় বুলি উঠিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ব্ৰহ্মপুত্ৰ ভেলি গতিকে এই অৰুণাচল প্ৰদেশৰ তলৰ যোনটো লোৱেষ্ট এলিভেশ্যন আছে তলৰ ফালে ঢাল খাই থকা এলিভেশ্যনটো আছে তাত কোনটো ভেলি আছে তাত ব্ৰহ্মপুত্ৰ ভেলি আছে গতিকে যেতিয়া অৰুণাচল প্ৰদেশ তললৈ ব্ৰহ্মপুত্ৰখন নামি আহিয়ে ব্ৰহ্মপুত্ৰ ভেলি পায় আৰু ইয়াৰ তলত আৰু এটা কুৱেশ্যন আছিলে যে হোৱাট ইজ দ্য কেপিটেল অফ অৰুণাচল প্ৰদেশ এইটো আপোনালোকে নিজে কমেণ্ট কৰি জনাব হোৱাট ইজ দ্য কেপিটেল অফ অৰুণাচল প্ৰদেশ কৈ নিদিওঁ ঠিক আছে নেক্সট কুৱেশ্যন which is the state bird of অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশৰ ষ্টেট বাৰ্ড অৰ্থাৎ জাতীয় চৰাই কি হয় তেওঁলোকৰ যি ষ্টেট বাৰ্ড অৰুণাচল প্ৰদেশৰ সেয়া হয় হৰ্ণবিল ঠিক আছে কিন্তু যদি সোধা হয় হৰ্ণবিল ফেষ্টিভেল ক'ত চেলিব্ৰেট কৰে সেইটো কিন্তু অৰুণাচল প্ৰদেশত নকৰে এয়া নাগালেণ্ডত কৰে হৰ্ণবিল ফেষ্টিভেল ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য এৰিয়া অফ অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশৰ টোটেল এৰিয়া কিমান ইয়াৰ হৈছে অপশ্যন নম্বৰ বি 83,743 স্কুৱাৰ কিলোমিটাৰ তাৰপিছত what is the literacy rate of female in Arunachal Pradesh as per 2011 census গতিকে 2011 চনৰ লোকপিয়ল মতে লিটাৰেসি ৰেট কিমান মহিলাসকলৰ আৰু অপশ্যনটি হৈছে 53.52% অৰ্থাৎ লিটাৰেসি ৰেট মানে ফিমেল লিটাৰেসি ৰেট অৰুণাচল প্ৰদেশত 2011 সেন্সাছৰ মতে 53.52% তাৰপিছত সোধা হৈছে which of the following is the state animal of Arunachal Pradesh মানে অৰুণাচল প্ৰদেশৰ state animal কোনটো হয় বুলিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বছ ফ্ৰণ্টেলিছ হৈছে অৰুণাচল প্ৰদেশৰ state animal আৰু অসমৰ state animal কি হয় জনাব আপোনালোকে What is the sex ratio of Arunachal Pradesh as per 2011 census গতিকে 2011 চনৰ লোকপিয়ল মতে অৰুণাচল প্ৰদেশৰ sex ratio কিমান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 938 females per 1000 males অৰ্থাৎ 1000 পুৰুষৰ বিপৰীতে 938 গৰাকী ফিমেল আছে তাৰপিছত নেক্সট কুৱেশ্যন which of the following is the state flower of অৰুণাচল প্ৰদেশৰ state flower কি হয় অৰুণাচল প্ৰদেশৰ state flower হৈছে foxtail orchid ঠিক আছে অপশ্যন নম্বৰ বি শুদ্ধ উত্তৰ foxtail orchid is the state flower of অৰুণাচল প্ৰদেশ next question which natural barrier separates অৰুণাচল প্ৰদেশ from Tibetor পৰা অৰুণাচল প্ৰদেশক কিহে সেপাৰেট কৰে সুধিছে নেশ্যনেল বেৰিয়াৰ কি হয় সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব
অপশ্যন নম্বৰ বি পাটকাই বাম হিলছ ইষ্টাৰ্ণ ঘাট ক'ত আছে সাউথ ইণ্ডিয়াত আছে সতপুৰা আছে নৰ্থ ইণ্ডিয়াত গতিকে পাটকাই বামে হ'ব ইয়াৰ শুদ্ধ উত্তৰ পাটকাই বাম হিলছে অৰুণাচল প্ৰদেশক টিবেটৰ পৰা ছেপাৰেট কৰে নেক্সট কুৱেশ্যন হুইচ নেশ্যনেল বেৰিয়াৰ্ছ এইটো আমি চালোঁ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ৰিভাৰ ইজ অলছ' ন'ন এজ চিয়াং ইন অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশত আৰু এটা চিয়াং যি চিয়াং বুলি জনা যায় সেয়া কোনখন নদী হয় সুধিছে এয়া হৈছে অপশ্যন নম্বৰ চি দিহাং ঠিক আছে দিহাঙক এই অৰুণাচল প্ৰদেশত চিয়াং বুলি জনা যায় আচলতে এই অৰুণাচল প্ৰদেশৰ যি হাই হিলছ এৰিয়া আছে তাত মানে চিয়াং বুলি জনা যায় আৰু যোনটো ভেলি এৰিয়া আছে ল' এৰিয়া আছে মানে ভৈয়ামত দিহাং বুলি জনা যায় আৰু দিহাংখনে আহি অসমত ব্ৰহ্মপুত্ৰ হৈছে ঠিক আছে তাৰপিছত which ancient figure is believed to have washed away his sins in অৰুণাচল প্ৰদেশ মানে অৰুণাচল প্ৰদেশত কোনজন এনচিয়েণ্ট ফিগাৰে তেওঁৰ যি পাপসমূহ তেওঁ ধুইছিল বুলি সুধিছে এয়া হৈছে অপশ্যন নম্বৰ বি পৰশুৰাম আমি সকলোৱে পৰশুৰাম কুণ্ডৰ কথা শুনিছোঁ যি এটা হলি প্লেচ হয় গতিকে অপশ্যন নম্বৰ বি পৰশুৰাম হৈছে পৰশুৰাম is believed to have washed away his sins in Arunachal Pradesh. Next question, which ancient text mention Arunachal Pradesh মানে অৰুণাচল প্ৰদেশৰ কথা কোনখন এনচিয়েণ্ট টেক্সটত মেনশ্যন আছে সুধিছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি কালিকা পুৰাণতো মেনশ্যন আছে মহাভাৰত ৰামায়ণ তিনিটাতে অৰুণাচল প্ৰদেশৰ কথা মেনশ্যন আছে What was the Arunachal Pradesh historically known as in 1914 মানে 1914 চনলৈকে অৰুণাচল প্ৰদেশক কি বুলি জনা হৈছিল খুদা হৈছে ইয়া হৈছে অপশ্যন নম্বৰ বি নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ট্ৰেক্ট ঠিক আছে গতিকে অপশ্যন নম্বৰ বি হৈছে নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ট্ৰেক্ট হিচাপে অৰুণাচল প্ৰদেশক 1914 লৈকে জনা হৈছিল তাৰপিছত সুধিছে In which area was the North East Frontier Agency NEFA created? মানে NEFA যি অৰুণাচল প্ৰদেশৰ পূৰ্বৰ নাম আছিল NEFA North East Frontier Agency কোন চনত গঠন হৈছিল সুধিছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব 1951 অপশ্যন নম্বৰ চি ঠিক আছে নেক্সট কুৱেশ্যন when did the British take control of অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশৰ মানে কণ্ট্ৰলটো ব্ৰিটিছৰ হাতলৈ কেতিয়া গুচি যায় সুধিছে ইয়াৰ হৈছে শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ অপশ্যন নম্বৰ এইটোতো আমি কুৱেশ্যন চালোঁ কোনটো কুৱেশ্যন আছিলে এক মিনিট এইটো when did the British take control of অৰুণাচল প্ৰদেশৰ কণ্ট্ৰল ব্ৰিটিছৰ হাতলৈ কেতিয়া গুচি যায় অপশ্যন নম্বৰ এ 1826ত গুচি যায় তাৰপিছত নেক্সট কুৱেশ্যন which ruler began the recorded history of অৰুণাচল প্ৰদেশৰ যি হিষ্ট্ৰী সেয়া লিখাত বা ৰেকৰ্ড কৰাত কোনে ষ্টাৰ্ট কৰিছিল কোনে আৰম্ভ কৰিছিল আহোমসকলে আৰম্ভ কৰিছিল গতিকে অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ ঠিক আছে আহোমসকলে দ্য আহোম বিগান দ্য ৰেকৰ্ডেড আহোম ৰুলাৰ বিগেন দ্য ৰেকৰ্ডিং হিষ্ট্ৰী অফ অৰুণাচল প্ৰদেশ ঠিক আছে তাৰপিছত which year marked the division of tribal areas into North East Frontier Tract মানে কোনটো বছৰত এই ট্ৰাইবেল এৰিয়াসমূহ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰেক্টত মানে ডিভিজন কৰিছিল ঠিক আছে এইটো হৈছিল 1914 চনত ঠিক আছে 1914 চনত কি হৈছিল ইন দ্য ইয়াৰ 1914 marked the division of the tribal areas into North East Frontier Tract ঠিক আছে তাৰপিছত when did অৰুণাচল প্ৰদেশ became union territory কোন চনত বনিছিল অৰুণাচল প্ৰদেশ ইয়া বনিছিল অপশ্যন নম্বৰ কিমান অপশ্যন নম্বৰ এ জানুৱাৰী 20 1972 অৰ্থাৎ 1972ত অৰুণাচল প্ৰদেশ এখন ইউনিয়ন টেৰিটৰি হিচাপে বনিছিল তাৰপিছত when did অৰুণাচল প্ৰদেশ became the 24th state of India মানে ইউনিয়ন টেৰিটৰিৰ পিছত অৰুণাচল প্ৰদেশ কোন চনত ৰাজ্য হিচাপে গঠন হৈছিল সেইটো কথা সোধা হৈছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 1987 অৰ্থাৎ 1972ত ইউনিয়ন টেৰিটৰি বনিলে তাৰপিছত 1987ত কি বনিলে এখন ফুল ফ্লেজ ষ্টেট বনিলে ঠিক আছে তাৰপিছত what percentage অৰুণাচল প্ৰদেশ popularly is engaged in agriculture মানে
পপুলেশ্যন মানে অৰুণাচল প্ৰদেশৰ যিমান পপুলেশ্যন আছে যিমান মানুহ আছে সেই সকলোবোৰ এগ্ৰিকালচাৰত কিমান শতাংশ জড়িত হৈ আছে ঠিক আছে শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি 80% of people in Arunachal Pradesh engage in agriculture. Next, what is the traditional method of agriculture in Arunachal Pradesh? মানে অৰুণাচল প্ৰদেশৰ যি ট্ৰেডিশ্যনেল মেথড হয় খেতি কৰা সেই খেতি কৰা পুৰণা মেথডটো কি হয় ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ঝুম কাল্টিভেশ্যন অৰ্থাৎ অৰুণাচল প্ৰদেশত ট্ৰেডিশ্যনেল মেথডটো হৈছে খেতি কৰাৰ ঝুম খেতি নেক্সট কুৱেশ্যন which is not a main crop grown in Arunachal Pradesh তো আমি দেখি গম পাইছো যে ৰাইসু খেতি কৰে হুইট খেতি কৰে মিলেট খেতি কৰে কিন্তু সুগাৰ কেন খেতি অৰুণাচল প্ৰদেশৰ মেইন খেতি নহয় মানে মেইন ক্ৰপ নহয় ঠিক আছে তাৰপিছত what is one of the main arts and craft of Arunachal Pradesh মানে আৰ্টছ আৰু ক্ৰাফটৰ ভিতৰত মানে মেইন আৰ্টছ এণ্ড ক্ৰাফট কি অৰুণাচল প্ৰদেশৰ সেয়া হৈছে কেন ৱৰ্ক ঠিক আছে অপশ্যন নম্বৰ বি শুদ্ধ উত্তৰ কেন ৱৰ্ক Next question, the Tawang Monastery shown in the image is located in which state? ইয়াত মানে এটা ইমেজ থাকিবলৈ আছিলে ইমেজত থাকি গ'ল দিবলৈ ইয়াৰ যদি আমি টাৱাং মনেষ্ট্ৰী বুলি ক'লে আমি জানিব লাগিব হেয়া ক'ত আছে অৰুণাচল প্ৰদেশত আছে গতিকে আপোনালোকে শুদ্ধ উত্তৰটো চাই ল'ব অৰুণাচল প্ৰদেশ ঠিক আছে টাৱাং মনেষ্ট্ৰী ক'ত আছে অৰুণাচল প্ৰদেশত আছে আৰু দিছ ইজ দ্য বিগেষ্ট মনেষ্ট্ৰী অফ ইণ্ডিয়া ঠিক আছে What is the population density of Arunachal Pradesh? Arunachal Pradeshৰ population density সবতকৈ কম ঠিক আছে আৰু তাৰ কিমান population density কিমান হয় 17 per square kilometer গতিকে উত্তৰটি হ'ব শুদ্ধ উত্তৰটি অপশ্যন নম্বৰ বি 17 per square kilometer is the population density of Arunachal Pradesh তাৰপিছত which tribal group in Arunachal Pradesh has in own script মানে কোনটো ট্ৰাইবেল গ্ৰুপৰ চাৰিটা যে নিচি আপাতানি খামতি আদি গোটেইকেইটা অৰুণাচল প্ৰদেশৰ যি ট্ৰাইবেল গ্ৰুপ হয় এই চাৰিটা গ্ৰুপৰ ভিতৰত কোনটোৰ নিজৰ ওন স্ক্ৰিপ্ট আছে নিজৰ মানে কি কয় স্ক্ৰিপ্ট আছে ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি খামতিসকলৰ মানে নিজৰ স্ক্ৰিপ্ট আছে এইটো মনত থাকিব which is the only university in Arunachal Pradesh ঠিক আছে অৰুণাচল প্ৰদেশৰ কেৱল মাত্ৰ ইউনিভাৰ্চিটিখন কি হয় বুলি সুধিছে ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি কিন্তু আজিকালি বহুত ইউনিভাৰ্চিটি আছে এনেকুৱা প্ৰাইভেট ইউনিভাৰ্চিটি ওপেন হ'ল গতিকে এইটো ইমান ৰিলায়েবল কুৱেশ্যন নহয় এইটো আপোনালোকে স্কিপ কৰিব পাৰে কুৱেশ্যনটি ঠিক আছে So next, what is the literacy rate of Arunachal Pradesh showing improvement recent years attributed to? এইটো আপোনালোকে স্কিপ কৰিব পাৰে ইমান মানে কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় যিহেতু আছামীৰ বুকত আছিলে মানে এইটো টেক্সট আছিলে আমি উঠাইছিলোঁ নহয় কিন্তু ইমান ইম্পৰ্টেণ্ট নহয় So next, what kind of society does Arunachal Pradesh have? এইটো কি হ'ব patriarchal society ঠিক আছে পিতৃ প্ৰধান দেশ মানে পিতৃ প্ৰধান ৰাজ্য অৰুণাচল প্ৰদেশ কিন্তু মেট্ৰিকেল সোসাইটি ক'ত আছে আমি নৰ্থ ইষ্টৰ এটো আপোনালোকে কমেন্ট কৰি জনাব What is the social practice commonly sanctioned and practiced by most tribes of the Arunachal Pradesh? Arunachal Pradeshৰ মানে social practice কি হয় দিছে যোনটো মানে বেছি ভাগে কি কৰে প্ৰেক্টিস কৰে ঠিক আছে ইয়াৰ উত্তৰটি হ'ব অপচন নম্বৰ বি পলিগেমি পলিগেমি মানে বেছিভাগ প্ৰেক্টিস কৰা দেখা যায় পলিগেমি মানে কি প্ৰীতি প্ৰধানৰ পলিগেমি মনোগামী পিতৃপ্ৰধান নহয় মনোগামী হৈছে মানে যিয়ে এটা বিয়া পাতে আৰু পলিগেমি মানে হৈছে যিয়ে এটাতকৈ অধিক বিয়া পাতে এয়া পলিগেমি What is the primary cultural role of the festival of Arunachal Pradesh মানে অৰুণাচল প্ৰদেশৰ যি ফেষ্টিভেল পালন কৰা হেয়া কিহৰ ওপৰত ভিত্তি কৰি পালন কৰা হয় দিছে এয়া কি হয় অপচন নম্বৰ বি সেলিব্ৰেটিং দ্য ৰিচ কালচাৰ অফ ট্ৰাইবেল গ্ৰুপছ মানে এই ট্ৰাইবেল গ্ৰুপ সমূহৰ যি ৰিচ কালচাৰ আছে হেয়া শো কৰি এই কালচাৰেল মানে ফেষ্টিভেল সমূহ মানে উদযাপন কৰা হয় তাৰপিছত কৈছে what is the capacity of micro and small hydel station commission in the Arunachal Pradesh মানে অৰুণাচল প্ৰদেশৰ যি এটা মাইক্ৰো এণ্ড স্মল হাইডেল ষ্টেচন কমিশ্যন কৰা হৈছিল তাৰ কেপাচিটি কিমান ইয়াৰ কেপাচিটি হৈছে অপশ্যন নম্বৰ চি হ'ব 30,735 মেগাৱাট ঠিক আছে নেক্সট হাউ মেনি গভৰ্ণমেণ্ট কলেজেছ আৰ দেয়াৰ ইন অৰুণাচল প্ৰদেশ ইয়াৰ শুদ্ধ উত্তৰটো যদি আমি চাওঁ 9 হ'ব লাগে কিন্তু আজিকালি অলপ বেছিও হৈ যাব পাৰে গতিকে এইটো ইমান ইম্পৰ্টেণ্ট কুৱেশ্যন নহয়
Which is the only law college in Arunachal Pradesh? Eto ami sai thau. The Arunachal Law Academy is the only law college in Arunachal Pradesh. Which of the following is not a festival celebrated in Arunachal Pradesh? Gotike Arunachal Pradeshor kuntu festival celebrate nokore? Yar শুদ্ধটি আপোনালোকে যদি কোৱেশ্চনটো ভালকে নাপায় তেতিয়ালৈকে আপোনালোকে তামিলনাডু মাৰি দিব পাৰে গতিকে এটা তামিলনাডুৰ লগত মিলি আছে কিন্তু এটো নহয় এটো অৰুণাচল প্ৰদেশত সেলিব্ৰেট কৰে সেলিব্ৰেট কোন নকৰে হেতু হৈছে হৰ্নবিল ফেষ্টিভেল কোড সেলিব্ৰেট কৰে হেতু সেলিব্ৰেট কৰে আপোনালোকে কমেন্ট কৰি জনাব তেও কৈ দিছো নাগালেণ্ডত ঠিক আছে নাগালেণ্ডত হৰ্নবিল ফেষ্টিভেল সেলিব্ৰেট কৰে নেক্সট কোৱেশ্চন Which tourist destination in Arunachal Pradesh is famous for its 500 species of orchid মানে 500 স্পেচিছ আছে মানে 500টা বেলেগ বেলেগ প্ৰজাতি আছে অৰ্কিডৰ আৰু হে কোনটো এৰিয়াত আছে কোনটো টুৰিষ্ট ডেস্টিনেশন হয় এই 500টা ডিফাৰেন্ট স্পেচিছ থকা অৰ্কিডৰ এটো আছে টাবাঙত মানে কি আছে 5টা ডিফাৰেন্ট স্পেচিছ অফ অৰ্কিড আছে ঠিক আছে আৰু এই টাবাং ইজ এ টুৰিষ্ট ডেস্টিনেশন অফ অৰুণাচল প্ৰদেশ টাবাঙত মানে বিগেষ্ট মনেষ্ট্ৰি আছে ইয়াত দিয়া আছে where is the Namdapha National Park located and what it is famous for Namdapha National Park ক'ত আছে ইয়া আছে অৰুণাচল প্ৰদেশত আৰু কিহৰ বাবে বিখ্যাত স্নো লিওপাৰ্ডৰ কাৰণে Namdapha National Park বিখ্যাত গতিকে শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি it is in Arunachal Pradesh and it is famous for snow leopard next question আৰু এটো আজি ভিডিওটিৰ শেষ question Which tourist destination is known for being level valley surrounded by paddy fields and fish culture? গতিকে এই চাৰিটা টুৰিষ্ট ডেস্টিনেশনৰ ভিতৰত কোনটো টুৰিষ্ট ডেস্টিনেশনত মানে কোনটো প্লেছত ভেলি surrounded by paddy fields and fish culture আছে মানে fish culture আৰু paddy field মানে ধান খেতি পুৰা আছে মানে কি হ'ব ইয়া শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি 0 গতিকে আজি কাৰণে এইখিনি আছিল আজি ভিডিওটিৰ এমসিকিউ সিৰিজ আৰু নেক্সট পাৰ্টিত আপোনালোকে দেখিবলৈ পাব আমাৰ যি নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ আছে তাৰ নেক্সট এমসিকিউ পাৰ্টি গতিকে আপোনালোকে যদি ভিডিওটো চাই ভাল পাইছে লাইক শেয়াৰ আৰু চেনেলটি সাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানলৈ ধন্যবাদ